আপোনালোকে চাব পাৰে এই ওপৰত দিয়া প্ৰশ্নটো আজিৰ এইটো প্ৰশ্ন এই প্ৰশ্নত সুধিছে যে ডাম্বু নামৰ যদি এখন গাঁৱত এটা হস্পিটাল বনাই তাত হিন্দুসকলক বিনামূলীয়া চিকিৎসা দিয়া হয় আৰু বেলেগ ধৰ্মৰ লোকসকলৰ পৰা পইচা লোৱা হয় সেইটো আমাৰ ভাৰতৰ নিচিনা এটা দেখে সেইটো কৰিব পাৰিব নাই জাস্ট কিখিনি সুধিছে মানে এটা যুক্তিসংগত এটা যুক্তি বিচাৰিছে ছাত্ৰ ছাত্ৰীয়ে মানে আপোনালোক সকলোৱে জানে সমাজ বিজ্ঞান সংবিধানৰ পলিটিক্যাল সকলোবোৰ তাত অন্তৰ্ভুক্ত হৈ থাকে সমাজৰ বিষয়ে সো মানে সংবিধান সকলোৱে পঢ়িছে স্পষ্টভাৱে তাত লিখা আছে ভাৰত এখন গণতান্ত্ৰিক দেশ আৰু ধৰ্মনিৰপেক্ষ দেশ ভাৰতবৰ্ষৰ সকলো মানুহে সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে সম অধিকাৰ আৰু সম তাৰ সুবিধাবোৰ প্ৰদান কৰা হয় সো মানে তাত এটা ছাত্ৰ ছাত্ৰীৰ লগত এটা প্ৰশ্ন সোধা হৈছে হেতুত বিতৰ্ক কৰিব লগা কোনো কাৰণ নাই কাৰণ এইটো এটা ভাল প্ৰশ্ন এইটো ছাত্ৰ ছাত্ৰীৰ সৰ্বাঙ্গীন উন্নয়ন যিবিলাক শিক্ষাৰ পৰা হৈছে নাই সেইবোৰ সকলোবোৰ এই প্ৰশ্নৰ দ্বাৰা বুজি উঠিব পাৰি কাৰণ ছাত্ৰ ছাত্ৰীয়ে কেনেদৰে তাত প্ৰশ্নৰ উত্তৰ দিয়ে কিন্তু বহুতে দেখা পায় সেইটো প্ৰশ্নক লৈ বিতৰ্ক কৰা কিন্তু ইয়াৰ বিতৰ্কৰ কোনো কাৰণেই নাই কাৰণ প্ৰশ্ন ধুনীয়াকৈ মানে কৰিব পাৰিবনে নাই জাস্ট সেইটো সুধিছে নোৱাৰে তাৰ কাৰণ কেইটামান উল্লেখ কৰিলে হ'ল ভাৰত এক ধৰ্মনিৰপেক্ষ দেশ ভাৰত এক গণতান্ত্ৰিক দেশবোৰত কোনো ধৰ্ম বিশেষে তাত কোনো স্থান দিয়া নহয় সেইবিলাকে কথা এইখিনিতে আৰু বিতৰ্ক কৰিব কি লগা মানে কিনো আৰু কি ক'ম আৰু এইবিলাক কৈ লাভে নাই সো আপোনালোকক মানে কি কেনেকুৱা লাগে এইটো প্ৰশ্নৰ যিবিলাক মই ইয়াতে দিছোঁ আপোনাক এইটো প্ৰশ্ন দিয়াটো ভাল হৈছে না বেয়া হৈছে আপোনালোকৰ মানে মনৰ কথাটো কমেণ্টত প্ৰকাশ কৰিব আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু মোৰ চেনেল ঋষিৰাজ শৰ্মা ছাবস্ক্ৰাইব কৰি থ'ব এনে ধৰণৰ কিছুমান আপডেটবোৰ পাই থাকিবলৈ আৰু কিছুমান ভাল লাগে এডুকেশ্যনমূলক শিক্ষামূলক ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব পাৰে ধন্যবাদ